যাম চিনি পোৱা নাই মোক বা বলচোন ইয়াক লৈ যাওঁ অন্তৰা হ'ব দেচোন মনে মনে থাক এই গাড়ী চলাব নজনা মানুহটোৰ বাবে তই হাতত দুখ পালি ভৰিত দুখ পালি আৰু এই মানুহটোৰ কোনো গিল্টি ফিল নাই হ'ব দে একো নকবিচোন গাড়ী চলাব মই জানো ৰাস্তাত খোজ কাঢ়িব তহঁতে নাজানো সেইকাৰণে পিছফালৰ পৰা গাড়ী এখন আহি থাকিলেও তহঁতে ঘূৰি চোৱা নাই আৰু কোনো ধৰণৰ কনচাৰ্ণো নহয় মানে আমি পিছফালে ঘূৰি চাব নোৱাৰো কিয় ডিঙিৰ বিষ আছে নেকি আছে তাতে কি হ'ল এতিয়া বাঘ পেলাই দুখ পোৱালে নহয় তাইৰ হাত ভৰি ভাঙিলে কি হ'লহেঁতেন বাঘ পেলোৱাৰ বাবে পইচা দিয়ক এতিয়াই পইচা উলিয়াওক নহ'লে কথা বেয়া হ'ব নাই আমাক একো পইচা নালাগে আমি যাওঁ ব'ল ভণ্টি নাই মানুহ পেলাইছে যেতিয়া এতিয়া ফাইন কৰক 1 টকাও নিদিওঁ কি কৰক তোক মই কৈছিলো নহয় ডাক্তৰে বেজি নিদিয়ে বুলি এতিয়া দিলে জানো নিদিলে তেনেহলে তই ইমান ভয় কিয় কৰিছিলি ডক্টৰে বেজি দিব বুলি ভাবিছিলো আকৌ হ'ব দে এতিয়াৰ পৰা হস্পিটেল যাবলৈ ভয় নকৰিবি এইখিনি ঔষধ শেষ হোৱাৰ পিছত আকৌ মাতিছে নহয় হস্পিটেললৈ আজি নিচিনাকৈ দ্বিতীয়বাৰ নাযাওঁ নথওঁ নকৰিবি ডাক্তৰে কি কৈছে তোৰ জানো মনত নাই আছে দে তই আগতকৈ বহুত ভাল হৈছ এনেকৈ ঔষধ পাতিখিনি নিয়ম মতে খাই থাকিলে সোনকালে ঠিক হৈ যাবি অ মা মই ঠিক হৈ গ'লে সি মোক বিয়া পাতিব আহিবনে মালা অ মা ক না সি মোক বিয়া পাতিবনে পঢ়াৰ এক্টিং কৰি ধনী ল'ৰাৰ পৰা পইচা ঘটা ছোৱালী মই বহুত দেখিছো কি মা দেউতাই তহঁতক এয়া সংস্কাৰ দিছে কাক কেনেকৈ কথা কৈছে তহঁত দুজনী দেখাত ভদ্ৰ যেনেই লাগিছে অৰিজিনেলি দুয়োজনী ফ্ৰড আমি ফ্ৰড আমি য়েছ এনেকৈ চাল কৰি লোকৰ পৰা পইচা ঘটা ছোৱালী তহঁত মোক চম্ভালি কথা কওক এই ছোৱালী তাক ৰঙা চকু দেখাইছ হা মই কোন হয় চিনি পাওঁ বিক্ৰান্ত চলিহা হয় মই বিক্ৰান্ত চলিহা তহঁতৰ নিচিনা ছোৱালীক কিনি পেলাব পাৰোঁ মই গেট লষ্ট তোক মই ইমান মৰম কৰোঁ তোৰ কথা চিন্তা কৰিয়ে দিন ৰাতি একাকাৰ কৰিছোঁ তাৰ পিছতো তই মোক বুজি নাপাৱ নহয় মা তই মাৰৰ পৰা কথা লুকুৱাও তোৰ বেয়া নালাগে অনুৰাগ নে মাৰৰ প্ৰতি তোৰ সন্মানখিনিয়ে নাইকিয়া হৈ গ'ল মা কি কৈছে এইবোৰ মই যদি মিছা কৈছো কচোন তাইৰ নামটো কম মা কচোন এতিয়াই ক তাইৰ নামটো কি নাম তাইৰ দুহিতা দুহিতা অ' মা যাক তোমালোকে এখন ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিছিলা যাৰ লগত মোৰ বিয়াৰ কথা চলিছিল কি মই চাবলৈ গৈও নাকচ কৰা ছোৱালীজনীকে মই ভাল পাওঁ অনুৰাগ মোৰ মনত স্থান দিয়া ছোৱালীজনী আন কোনো নহয় তাই হৈছে তেজপুৰৰ দুহিতা বৰুৱা মনটো গৈছে তাৰ গাড়ীৰ গ্লাছ কেইখন শিলগুটি মাৰি ভাঙি পেলাও কিনো কৈ থাক তই এইবোৰ তই মোক ৰখাব নালাগিছিল বা তোক পেলোৱাৰ বাবে মই তাৰ গাড়ীৰ গ্লাছ ভাঙি দিলো হয় তেখেতে আমাৰ লগত বেয়া কৰিলে বুলি আমিও কৰিম নেকি কৰিব লাগিব যেনে কুকুৰ তেনে টাঙোন তেতিয়া তেখেত আৰু আমাৰ মাজত পাৰ্থক্য কি থাকিব হ'ব ইমান নীতি শিক্ষা দিব নালাগে তই ইমান দুখ পালি তাৰ পিছতো সেই বদমাছটোক এষাৰো বেয়াকৈ নকলি বেলেগ হ'লে তাক মাৰিলেহেঁতেন মই একো নকৰিলো আৰু একো নকলো গাড়ীখন পিছৰ পৰা আহি আছিল আৰু আমি পিছলৈ ঘূৰিও চাব নোৱাৰো কথা পাতি আহি থকাৰ বাবে আমি হৰ্ণ বজোৱা শুনা নাপালো গতিকে ভুল আমাৰো আছে অন্তৰা তই বলিয়া হোৱা নাইতো তই কি কৈ আছ নিজে জাননে জানো জানো যদি এনেকুৱা কথা তই কিয় কৈছ কাৰণ দুহিতাক মই সঁচাই ভাল পাওঁ ভাল পাওঁ যদি তাইক বিয়া নাপাতিলি কিয় মানে তাইক চাবলৈ গৈ কেঞ্চেল কিয় কৰিলি মা আচলতে দেউতা আৰু মই তোৰ লগত দুহিতাৰ বিয়াৰ কথা সিহঁতৰ ঘৰত আলোচনা কৰি আহিলো তাইক আমাৰ ঘৰৰ বোৱাৰী কৰিম বুলি কথা দি আহিলো তাৰপিছত তইতো দুহিতাক অপচন্দ হোৱা বুলি বিয়াখন কেঞ্চেল কৰিলি তেন্তে এতিয়া তোৰ আকৌ কি হ'ল এইবোৰ মই কি সুধিছো অনুৰাগ তই ভাল পোৱা ছোৱালী যদি দুহিতা এইটো কেনেকৈ হ'ব এয়া হয়তো দেউতা তেন্তে দুহিতাৰ লগত তই বিয়াখন কিয় ভাঙিছিলি বিয়াখন ভাঙিবলৈ দুহিতাই মোক কোৱা বুলি ক'লে
দুহিতাৰ প্ৰতি মা দেউতাৰ ইম্প্ৰেশ্যনটো বেয়া হৈ যাব, গতিকে এই কথাটো মই ক'ব নোৱাৰোঁ। কি হ'ল নকওঁ কিয়? মানে দেউতা, তাইৰ লগত বিয়াখন কেঞ্চেল কৰাৰ পিছতে মই ৰিয়েলাইজ কৰিলোঁ যে আই এম ইন লাভ উইথ হাৰ। কি? প্ৰেম বিবাহ এইবোৰ তই কি ল'ৰা ধেমালি বুলি ভাবিছ নেকি? যে মন গ'লে সেইজনী ছোৱালীৰ লগত বিয়া ভাঙিলি আৰু মন গ'লে তাইৰ প্ৰেমত পৰিলি। মা, এবাৰ নাকচ কৰা ছোৱালী এজনীয়ে তোক ভাল কিয় পাব? কি বিশ্বাসত তোৰ লগত বিয়া হ'ম বুলি ভাবিব? কেতিয়াও নাভাবে, বুজিছতো? কিন্তু গতিকে সময়ৰ কাম সময়ত নকৰিলি যেতিয়া এতিয়া কৰাৰ কোনো প্ৰয়োজন নাই। যি গ'ল যাবলৈ দে। তাই তোৰ ভাগ্যত নাই বুলি ভাবি ল। দুহিতাৰতো তোৰ প্ৰতি বৰ্তমান চাগে ভাল ভাৱ নাই। আনকি তাইৰ বাক দেউতাক আৰু জেঠাইকৰো আমাৰ প্ৰতি সন্মান নাইকিয়া হ'ল, কাৰণ আমি কথা দি কথা ৰাখিব নোৱাৰিলো। সেইকাৰণে দুহিতাক পাহৰি যোৱাটোৱেই তোৰ বাবে মংগলজনক। কি যে মানুহবোৰক ৰাস্তাত পাওঁ নহয়, এই মানুহবোৰৰ বাবে মুডটোৱে অফ হৈ যায়। এই ছোৱালীবোৰে এক্সিডেণ্টৰ এক্টিং কৰি ল'ৰাক ফচাই চব ধন লুটপাট কৰি লৈ যায়। কিন্তু সিহঁতে চাগে নাজানে এই বিক্ৰান্ত চলিহাক ফচোৱাটো ইমান সহজ নহয়। আজি